জয় গুপ্তাৰ দৰে প্ৰাৰ্থী যদি জয়ী হয় তেতিয়াহ'লে আপুনি অসমতেই অসমীয়া ভাষা কোৱাৰ আগত 10 বাৰ ভাবিব লাগিব হয় আপোনাৰ যে মাতৃভাষা সৰুৰ পৰা আপুনি যি ভাষা কৈ আপুনি ডাঙৰ হৈছে সেই ভাষাখিনি কওঁতেই আপুনি কৰবাত বিপদত পৰিব লগা হ'ব যদিহে বিজয় গুপ্তাৰ নিচিনা ব্যক্তি নিৰ্বাচনত জয়ী হয় আপোনালোকে সকলোৱে গম পাইছে যে বিজেপি প্ৰাৰ্থী সেন্ট্ৰেল গুৱাহাটীত এবাৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাক লৈ খুব চৰ্চা চলি আছে চৰ্চাৰ মূল কাৰণ এটাই সেইটোই হৈছে বিজয় গুপ্তা এজন অনা অসমীয়া ব্যক্তি বিজয় গুপ্তাৰ ঘৰ অসমত নহয় এজন অনা অসমীয়া ব্যক্তি আহি অসমত বেপাৰ কৰিছে ব্যৱসায় চলাইছে তেতিয়ালৈকে ঠিকে আছে কিন্তু এবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে সেইজন বিজয় গুপ্তাই আৰু তেওঁ কৈছে তেওঁ অসমীয়া হয় তেওঁ খিলঞ্জীয়া হয় নিজকে খিলঞ্জীয়া বুলি স্বীকৃতি দিব বিচাৰিছে এই আবেগত এই কথাবোৰত যদি ভুল যায় অসমীয়াই বিজয় গুপ্তাৰ নিচিনা ব্যক্তিক যদি নিৰ্বাচনত ভোট দি জয়যুক্ত কৰে তাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব সেয়া আপোনালোকে কল্পনাও কৰিব না আপোনাৰ ভাবক আমাৰ অসমীয়া ব্যক্তি এজনে তেনেকৈ বিহাৰত গৈ নিৰ্বাচন খেলিব পাৰিব বিহাৰৰ মানুহে তেনেকৈ সাপোৰ্ট কৰিব আমাৰ অসমীয়া ব্যক্তি এজনক কেতিয়াও নকৰে কিন্তু আমি অসমীয়া আবেগত আমি উঠি ভাহি ফুৰা এটা জাতি বুলি সকলোৱে কয় আমি কাৰোবাৰ অলপমান মিঠা মিঠা কথাতে আমি ভুল যাওঁ পতিয়ন যাওঁ তাৰেই পৰিণাম আমি কিন্তু পিছত বৰ বেয়াকৈ ভুগিব লগা হয় গতিকে যদি বিজয় গুপ্তাৰ দৰে ব্যক্তি নিৰ্বাচনত জয়ী হয় তেতিয়াহ'লে মই আগৰ ভিডিঅ'টো কৈছোঁ যে চেণ্ট্ৰেল গুৱাহাটীৰ সেই ঠাইবোৰত মাৰোৱাৰী বিহাৰী সেইবোৰ উৎপাতত কিন্তু থাকিব নোৱাৰা হ'ব অসমীয়া ভাষাৰ প্ৰতি সংকট আহি পৰিব আপুনি কথা ক'ব লগা হ'লে হিন্দীতেই ক'ব লাগিব তেওঁলোকৰ ভাষাতেই ক'ব লাগিব আপোনাৰ নিজৰ অসমীয়াৰ অস্তিত্ব নাথাকিব কালিৰ ভিডিঅ' এটাত মই কৈছিলোঁ যে যদিহে এজন অনা অসমীয়াৰ হাতত যদি অসমীয়া পৰাজিত হ'বলগীয়া হয় কাৰণ আপোনালোকে গম পায় যে এজিপিৰ প্ৰাৰ্থী কুংকি চৌধুৰী এবাৰ প্ৰতিদ্বন্দিতা কৰিছে নিৰ্বাচনতে প্ৰাৰ্থিত্ব লাভ কৰিছে গতিকে সেকেন্ড অপচন হিচাপত দৰকাৰ হ'লে আপোনালোকে কুংকি চৌধুৰীকে ৰাখক মই নকওঁ যে তাইকে ভোট দিয়ক বুলি তাই উপযুক্ত প্ৰাৰ্থী বুলি মই নকবলৈ নাযাওঁ কিন্তু যদি সেই অনা অসমীয়াৰ হাতত যদি অসমীয়া পৰাজিত হ'বলগীয়া হয় তাতকৈ ৰাজৰ কথা কি হ'ব পাৰে ভাবি লওক আপোনালোকে আপোনালোকৰ মতামতখিনি দিয়ক আপোনালোকৰ মতামতখিনি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আচলতে মোৰ কথাখিনিৰ লগত আপোনালোকে সমৰ্থন কৰে নে নকৰে ছাপোৰ্ট কৰে নে নকৰে আপোনালোকৰ মতামতখিনি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ আশা কৰিছোঁ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰ আৰু নিৰ্বাচনৰ সময় এইখিনি সময় নিজৰ বিবেকক প্ৰশ্ৰয় দিয়া সময় নিজৰ বিবেক বুদ্ধিৰে আপোনালোকে শুদ্ধ চিন্তা কৰক যাতে আহি থকা সময়ত অসমীয়া জাতিটো যাতে শক্তিশালী এটা জাতি হৈ থাকে বিপদৰ পৰা যাতে আমি ৰক্ষা পৰিব পাৰোঁ